হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আজি ভিডিঅ'টোলৈ। আৰু আশা কৰোঁ আপোনালোকৰ সকলোৱে খবৰ ভাল, যিহেতু মই বহু দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু ভাবিলোঁ আজি আপোনালোকৰ বাবে এটা ভিডিঅ' বনাওঁ। একেবাৰে চিম্পুল হয় ভিডিঅ'টো। আশা কৰোঁ আপোনালোকে মোক মৰম দিব, যিহেতু মই বহুত দিন ভিডিঅ' দিয়া নাই। ভাবিলোঁ আজি এটি ভিডিঅ' বনাই আপোনালোকৰ বাবে লৈ আহোঁ আৰু আপোনালোকে মোক মৰম দিব। তাকে আৰু মই কেইজোপামান ফুল ৰুইছিলোঁ আৰু সেই ফুলকেইজোপা মই কিহত ৰুইছোঁ আৰু কি দি ৰুইছোঁ আপোনালোকক দেখাম এইখিনি। বলক তেন্তে পলম নকৰি চাই লওঁ ভিডিঅ'টো। এইজোপা ফুল মই কিহত ৰুইছোঁ দেখাম ৰ'ব। এইটো মিঠাতেলৰ বটল আছিল, মই কাটি ধুনীয়াকৈ ৰং কৰি গোবৰ আৰু মাটি মিক্স কৰি এই ফুলজোপা ৰুই থৈছোঁ। আৰু এইজোপা ফুলো ঠিক মই তেনেকৈ মিঠাতেলৰ বটল এটা কাটি ৰং দি এনেকৈ ৰুই থৈছোঁ। এইজোপা ফুলটো মই একেবাৰে অকণমানি টেমা এটা ৰুই থৈছোঁ, তথাপিতো ধুনীয়া হৈছে। এইবিলাক কলি মেলিছে, ফুল ফুলে। আৰু এইজোপাও দেখিছে কিমান অকণমানি, তথাপিতো ফুলিলেই। আৰু এইফালে এনেকৈ ৰুই থৈছোঁ। এইকেইজোপা ফুলত এনেকৈ মই মিঠাতেলৰ বটল কাটি কাটি ৰুই থৈছোঁ। চব এইজোপা মোৰ ইমান ধুনীয়া হৈছিলে, কুকুৰাই খাই পেলাইছে পাতবিলাক, সেইকাৰণে এনেকুৱা হৈ গ'ল। বহুত ধুনীয়া হৈছিলে। এইজোপা ফুলো মই সৰু টেকেলি এটা ৰুই থৈছোঁ অলপ কাটি। আৰু এই ফুলবিলাক মই তলত কেনেকৈ ৰুইছোঁ আপোনালোকক কৈ দিছোঁ। তলত শিলগুটি অলপ দিছোঁ, শিলগুটি অলপ নহয় আৰু কেইটামান দিছোঁ। তাৰপিছতে নাৰিকলৰ বাকলি অলপ চুচি তলত দি থৈছোঁ। তাৰপিছতে গোবৰ আৰু মাটি মিক্স কৰি ৰুই থৈছোঁ। এইজোপাটো বহুত ধুনীয়া হৈছে। আৰু এইজোপা মাটি কপৌ হয়, মই ৰুই থৈছোঁ এনেকৈ। ফুলিব আৰু সৰু গামলা এটা ৰুই থৈছোঁ। এইজোপা শুকাই গৈছে ৰ'দত, একেই টেকেলিতে ৰুই থৈছোঁ। এজোপাও টেকেলি এটাৰে ৰুই থৈছোঁ। এইটো এইজোপা অপৰাজিতা বেঙুনীয়া ফুলাজোপা। সেয়াই আৰু আপোনালোকক দেখালোঁ মই কেনেকৈ ফুলখিনি কিহত ৰুই থৈছোঁ, সেইখিনি দেখালোঁ। মিঠাতেলৰ বটলবিলাক মই কাটি কাটি এনেকৈ ৰং কৰি ফুলবিলাক ৰুই থৈছোঁ। আজিকালি টাবৰ বহুত দাম, সেইবাবে মই নিকিনোৱেই। বেছিভাগ মই এনেকুৱা পেলনীয়া বস্তুবিলাকতেই ৰুই থওঁ ফুলবিলাক। আৰু মই শুকান গোবৰ আৰু মাটি মিক্স কৰি ফুলবিলাক ৰুই থৈছোঁ। আৰু আপোনালোকৰ যদি ফুলবোৰ ৰোৱাৰ পিছত যদি মৰি গৈছে, তেনেহ'লে আপোনালোকে গোবৰ আনি শুকান কৰি সংৰক্ষণ কৰি থ'ব। তাৰপিছতে আৰু যেতিয়া ৰুব হয় তেতিয়া আপোনালোকে মাটিৰ সৈতে মিক্স কৰি ৰুই থ'ব পাৰে। আৰু চাবচোন তেনেকৈয়ে ধুনীয়া হ'ব। আৰু বহুত ধুনীয়াকৈ ৰুই থয়। মই কেতিয়াবা এনেকৈ ফুৰিব যাওঁ তেতিয়া দেখোঁ। মোতকৈ ভাল হয়। মই এনেকৈ শিকি আহোঁ আৰু কেনেকৈ ৰুৱে কি কৰে সেইবিলাক। তাৰপিছত ইয়াৰ পিছফালে দেখিছেনে, মায়ে মোক তাঁত এখন লগাই দিছে। এয়া তাঁতত ব্যস্ত। আৰু সম্পূৰ্ণকৈ বৈ হোৱাৰ পিছত আপোনালোকক দেখাম মই কি লগাইছোঁ। আৰু সেয়াই আৰু মোৰ দেখিছেনে গুটি হৈ গৈছে পূৰা। আগতে নাছিলে, এতিয়া বহুত হৈ গৈছে। আৰু এটা বস্তু দেখাবলৈ আছে, চাই লওঁ বলক। যিটো বস্তু মই আপোনালোকক দেখাম বুলি কৈছিলোঁ সেইটো হৈছে এযোৰ কাপোৰ। এইযোৰ মোক মায়ে বৈ দিছে। এয়া মই দহি বাতি ল'লোঁ বগা সূতাই। আৰু ষ্টাইলটো দেখাইছোঁ ৰ'ব। সেইটো চাই এনেকৈ ষ্টাইল দিছে। আৰু এইফালে দেখিছোঁ, দেখাইছোঁ।
এইফালে এনেকৈ দিয়া হৈছে, এইফালেও বেলেগ আৰু এইফালেও বেলেগ। মই আপোনালোকক পিন্ধি দেখাম। আৰু এইখন মেখেলা ইমানটোলৈকে আঁচু মৰা হৈছে। আৰু এইটো ব্লাউজটো চিলালোঁ মই। এইটো পিছফালে মানে পিঠিৰ ফালে হয়। চিম্পুলকৈ দিছোঁ ব্লাউজটো মই। এইটো পাছফালটো এনেকৈ জোগা হৈ থাকে, তাৰপিছত এইটো আগফালটো। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। দিনে এটি সাধাৰণ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিলোঁ আজি। আশা কৰোঁ আপোনালোকে মৰম দিব। যিহেতু মই বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, ভাবিলোঁ আপোনালোকৰ বাবে আজি এটি সৰু ভিডিঅ' লৈ যাওঁ। সেয়াই আৰু বিশেষ একো নাই, তথাপিতো চেষ্টা কৰিলোঁ আপোনালোকৰ বাবে। পুনৰ নতুন ভিডিঅ'ত লগ পাম, তেন্তে আজিলৈ আহিছোঁ। বাই বাই।